হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ আপোনালোক সকলোকে মেজেষ্টিক একাডেমীৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোবিলাক ভালে আছে আৰু লগতে নিজৰ পঢ়া শুনাও খুব ধুনীয়াকৈ কৰি আছে। আজি আমাৰ সবিশেষ সাধাৰণৰ অন্য এটি ক্লাছ হ'ব। যিসমূহ আগৰ ক্লাছ মই লৈছিলোঁ, ষ্টেটিক জিকেৰ ওপৰতে লৈছিলোঁ, সেইখিনি আপোনালোকে পাৰিলে এবাৰ চাই থৈ দিব। আজি মই আপোনালোকৰ সহায় হোৱাকৈ যিখিনি আমাৰ 2025 বৰ্ষত নতুনকৈ বিভিন্ন সংস্থা হওক, বিভিন্ন ইনষ্টিটিউশ্যন হওক বা বিভিন্ন পদত নিয়োগ হোৱা যিখিনি ইম্পৰ্টেণ্ট ব্যক্তি আছে তেওঁলোকৰ বিষয়ে আৰু লগতে ক'ত নিয়োগ হৈছে, কোনটো সংস্থাৰ লগত জড়িত, সেইখিনি আজি মই লৈ আহিছোঁ। কাৰণ এই ধৰণৰ কুৱেশ্যনবিলাক আমি প্ৰায়ভাগ এক্সামত আমি সন্মুখীন হ'বলগীয়া হয়। যেনেকুৱা ধৰি লওক, নতুনকৈ এইবাৰ অমুকটো পষ্টত কোনে এপইণ্ট কৰা হৈছে বা এজ পাৰ 2025 কোন হয় অমুকটো পষ্টত, চ' তেনেকুৱা বা ছেক্ৰেটাৰী কোন হয়, এই ধৰণৰ কুৱেশ্যনৰ আমি যথেষ্টখিনি সন্মুখীন হওঁ। সেইকাৰণে আজি মই 2025 বৰ্ষৰ এতিয়ালৈকে যিখিনি নিউ এপইণ্টমেণ্ট হৈছে, গোটেইখিনিতো অনা নাই, কিন্তু যিখিনি ইম্পৰ্টেণ্ট পৰীক্ষাৰ পইণ্টৰ পৰা সেইখিনি মই লৈ আহিছোঁ আৰু দুই এটা 2024 বৰ্ষৰ একদম শেষৰ ফালে এপইণ্ট হোৱাও ব্যক্তিৰ বিষয়ে মই লৈ আহিছোঁ। মই ভাবিম আপোনালোকৰ কাৰণে ক্লাছটো হেল্পফুল হ'ব বা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। চ' আমি প্ৰথমটো চাওঁ, আৰু যদি কোনোবাই নতুনকৈ আজি ক্লাছটো চাই আছে তেতিয়াহ'লে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হৈ থৈ দিব। চ' আমি ফাৰ্ষ্টটোৰ বিষয়ে চাম, ছেবিৰ এতিয়া এগৰাকী ব্যক্তি, তাৰমানে চেয়াৰমেনগৰাকী চেঞ্জ হৈছে 2025 বৰ্ষত। ঠিক আছে, 2025 বৰ্ষত চেয়াৰমেন যিগৰাকী হয় ছেবিৰ, তেওঁ চেঞ্জ হ'ল, নতুনকৈ এপইণ্ট হৈছে। এতিয়া যদি আমাক সোধে ছেবিৰ ফুল ফৰ্ম কি হয়, তেতিয়াহ'লে ছেবিৰ ফুল ফৰ্ম সুধিলে আমি কি লিখিব লাগিব? ছিকিউৰিটি এণ্ড এক্সচেঞ্জ তো ছেবিৰ ফুল ফৰ্মটো আমি কি লিখিম? ছেবিৰ ফুল ফৰ্মটো হৈছে ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। সুধি থাকে আমাক ছেবিৰ ফুল ফৰ্ম কি হয়, নাইবা ছেবি কি হয়। ছেবি এটা কি হয়, এতিয়া বৰ্তমান সময়ত এটা ষ্টেটিউটৰী বডি হয় বা বিধিগত সংস্থা হয়। প্ৰথম অৱস্থাত ই জাষ্ট এটা ৰেগুলেটৰী বডি আছিলে, এটা জাষ্ট অৰ্গেনাইজেশ্যন আছিলে, কিন্তু এতিয়া ই ষ্টেটিউটৰী বডিৰ মৰ্যাদা লাভ কৰিছে। এতিয়া ছেবি কি হয়? ছেবি যদি আমি চাওঁ, ষ্টক মাৰ্কেট ৰেগুলেটিং বডি হয়। ষ্টক মাৰ্কেট যিমানখিনি মানে চাব লাগে, চ' ছেবি কি কৰে? গোটেইখিনি বস্তু ৰেগুলেট কৰে। ইনভেষ্টৰ হওক, বিজনেছমেন হওক বা আমাৰ কোম্পানীবিলাক হওক, এই গোটেইখিনি কি কৰে? ৰেগুলেট কৰে কোনে? ছেবিয়ে। এতিয়া ছেবিৰ কথা যদি আমি চাব লাগে, আমি কি চাব লাগিব? আহিব লগা কুৱেশ্যন যদি হয় আমাৰ কি হ'ব পাৰে যে ই কেতিয়া ফৰ্ম হৈছিলে, নাইবা ই কেতিয়াৰ পৰা ষ্টেটিউটৰী বডি পাইছিলে। এতিয়া মই আহোঁ, যিহেতু মই আপোনালোকক শিকাম বুলি কৈছিলোঁ যে নিউ এপইণ্টমেণ্ট কোনে পাইছে। চ' এতিয়া ছেবিৰ যিগৰাকী চেয়াৰপাৰ্চন হয়, তেওঁ হৈছে তুহিন কান্তা পাণ্ডে। তো তুহিন কান্তা পাণ্ডে আছিলে ফাইনেন্স ছেক্ৰেটাৰী ইণ্ডিয়াৰ। তেওঁ এগৰাকী IAS বিষয়া হয় আৰু তেওঁ এতিয়া কি পাইছে? ইয়াৰে চেয়াৰমেনটো তেওঁ লাভ কৰিছে। গতিকে আপোনালোকক যদি সোধে যে ছেবিৰ বৰ্তমান বা প্ৰেজেণ্ট ফাইনেন্স ছেক্ৰেটাৰী প্ৰেজেণ্ট চেয়াৰপাৰ্চন কোন হয়, তেনেকৈ যদি সোধে তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব তুহিন কান্তা পাণ্ডে। এতিয়া আহোঁ, তেওঁৰ আগত কোন আছিলে? তেওঁৰ আগত এগৰাকী মাধৱী পুৰী বুলি এগৰাকী উমেন আছিলে। আৰু ছেবিৰ প্ৰথমগৰাকী ফিমেল চেয়াৰপাৰ্চন যদি কেতিয়াবা আপোনালোকক সোধে তেতিয়াহ'লে মনত ৰাখিব, যিহেতু এতিয়া আমাৰ এক্সাম পেটাৰ্ণ মানে কুৱেশ্যন পেটাৰ্ণবিলাক অলপমান চেঞ্জ হৈছে বা আমি অলপ বেলেগ ধৰণৰ কুৱেশ্যনবিলাক আমি দেখা পাওঁ। যিহেতু আপোনালোকে বেলেগ ধৰণৰ পৰীক্ষাত আপোনালোকে বহিব, RRB হওক, SSC হওক বা অন্য ষ্টেট গভৰ্ণমেণ্টৰ এক্সামত বহিব, গতিকে চব ফালৰ পৰা এইবোৰ ইম্পৰ্টেণ্ট হয়। আপোনালোকে চাব যে ফাৰ্ষ্ট ফিমেল সোধে বা তেনেকুৱাকৈ আমাৰ কিবা এটা যদি বিশেষত্ব থাকে সেইগৰাকী ব্যক্তিৰ বিষয়ে সোধে। চ' মাধৱী পুৰী আছিলে, তেওঁ কি আছিলে? ফাৰ্ষ্টগৰাকী উমেন চেয়াৰপাৰ্চন হয় ক'ৰ? ছেবিৰ। কেতিয়ালৈকে তেওঁ আছিলে? 28 ফেব্ৰুৱাৰীলৈকে আছিলে, বাট 28 ফেব্ৰুৱাৰী 2025 পৰা ছেবিৰ চেয়াৰপাৰ্চন তুহিন কান্তা পাণ্ডে হৈছে। এতিয়া আহোঁ, ছেবি কেতিয়া এষ্টাব্লিছ হৈছিলে? 1988ত এষ্টাব্লিছ হৈছে এজ এন এক্সিকিউটিভ বডি। জাষ্ট কাম কৰিব, ৰেগুলেটিং বডি হিচাপে কাম কৰিব। কিন্তু
এনে ফৰ্ম কৰিছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টে ফৰ্ম কৰিছিলে কোনো ধৰণৰ এক্ট পাছ কৰি পেলাই ফৰ্ম কৰা নাছিলে আমি এটা বস্তু মনত ৰাখিব লাগিব আমাক যে সোধে কোনটো তলৰ ষ্টেটিউটৰী হয় বা কোনটো তলৰ সাংবিধানিক সংস্থা হয় তেনেকৈ যে সোধে নন ষ্টেটিউটৰী যদি সোধে গতিকে সেবি এটা কি হয় এতিয়া ষ্টেটিউটৰী বডি হয় ষ্টেটিউটৰী বুলি আমি কেতিয়া ক'ম যেতিয়া আমি গম পাম যে সেই বডিটো কোনো এখন এক্ট পাছ হৈ পেলাই ফৰ্ম হৈছে প্ৰথম অৱস্থাত সেবি ষ্টেটিউটৰী নাছিলে বা বিধিগত সংস্থা নাছিলে কিন্তু যেতিয়া সেবি এক্ট পাছ হ'ল 1992 তেতিয়াৰ পৰা কি হৈছে সেবি ষ্টেটিউটৰী বডি হিচাপে মানে লাভ কৰিছে গতিকে এতিয়াৰ সময়ত সুধিলে আমি কি লিখিম ষ্টেটিউটৰী বা বিধিগত সংস্থা হয় আৰু ইয়াৰে হেডকোৱাৰ্টাৰ যদি সোধে তেতিয়া মনত ৰাখিব মুম্বাই আৰু বা মহাৰাষ্ট্ৰৰ ক'ত মুম্বাইত সো আমি সেবিৰ বিষয়ে গম পালো এতিয়া আহো নেক্সট টু এইখিনি হ'ল সৰি দে এতিয়া আহো নীতি আয়োগ সো নীতি আয়োগৰ যদি আমি চাওঁ কোন চেঞ্জ হৈছে নীতি আয়োগৰ নতুনকৈ কোন আহিছে বা কোন অহা নাই বা কেনেকুৱা ধৰণৰ যেহেতু মই নতুনকৈ এপইণ্ট পোৱা বিলাকৰ কথা পঢ়াম বুলি কৈছিলোঁ এতিয়া নীতি আয়োগৰ যদি আমি অলপমান চাই লওঁ নীতি আয়োগৰ মেইন যিগৰাকী হয় চেয়াৰমেন হওক বা CEO হওক চেয়াৰমেনটো প্ৰাইম মিনিষ্টাৰ সকলোৱে জানে আৰু ভাইচ প্ৰেছিডেণ্ট হওক নাইবা যিখিনি আছে সেইখিনি চেঞ্জ হোৱা নাই তাৰমানে 2025 বৰ্ষত কোনো ধৰণৰ নতুন এপইণ্ট হোৱা নাই কিন্তু নীতি আয়োগৰ যিখিনি ধৰি লোৱা ডাইৰেক্টৰ হওক ছিনিয়ৰ এডভাইজৰ হওক তাৰে দুগৰাকী ব্যক্তি নতুনকৈ 2025 বৰ্ষত এপইণ্ট হৈছে সো সেই ফালৰ পৰা ইম্পৰ্টেণ্ট হয় এতিয়া আমাক নীতি আয়োগৰ কথা যেতিয়া আমাক সোধে নীতি আয়োগ আমাৰ কেতিয়া ফৰ্ম হৈছিলে বুলি যদি কওঁ আমাৰ নীতি আয়োগ কেতিয়া ফৰ্ম হৈছিলে সেইটো সকলোৱে জানে যে 2015 বৰ্ষত কেনেকুৱাকৈ আমাৰ যিখন প্লেনিং কমিশ্যন আছিলে সেই প্লেনিং কমিশ্যনখনক ৰিপ্লেচ কৰি পেলাই জানুৱাৰী 1 2025 বৰ্ষত স্থাপন হৈছিলে এতিয়া যেনেকৈ প্লেনিং কমিশ্যনৰ চেয়াৰমেন বুলি ক'লে আমি প্ৰাইম মিনিষ্টাৰৰ কথা কৈছিলোঁ তেনেকৈ নীতি আয়োগৰো চেয়াৰমেন ক'লে আমি প্ৰাইম মিনিষ্টাৰ ক'ম বা কেতিয়াবা হয়তো আপোনালোকক নামটো জনাব পাৰে যে তলৰ কোনগৰাকী চেয়াৰমেন হয় নীতি আয়োগৰ হয়তো প্ৰাইম মিনিষ্টাৰ ধৰি লওক নৰেন্দ্ৰ মোদী দিলে দ্ৰৌপদী মুৰ্মু দিলে বা তেনেকুৱাকৈ নামকেইটা দিলে তেতিয়া আমি জানিব লাগিব এতিয়া ভাইচ প্ৰেছিডেণ্ট বৰ্তমান হৈছে সুমন বেৰী আৰু CEOৰ কথা সোধে দে BVR সুব্ৰমণিয়ম হৈছে CEO আৰু বিবেক কুমাৰ সিং এতিয়া বৰ্তমান 2025 বৰ্ষত ছিনিয়ৰ এডভাইজাৰ হিচাপে এপইণ্ট হৈছে আৰু ডাইৰেক্টৰ হিচাপে 2025 বৰ্ষত সৈয়াব আহমেদ কালালে কি হৈছে এপইণ্ট হৈছে এতিয়া আপোনালোকক যদি সোধে প্ৰথমগৰাকী CEO আৰু প্ৰথমগৰাকী আপোনাৰ চেয়াৰমেন বা ভাইচ প্ৰেছিডেণ্ট কোন আছিলে বুলি যদি সোধে প্ৰথমগৰাকী CEO আছিলে সিন্ধুশ্ৰী কুলাৰ লিখি থৈ দিব নামবিলাক ইয়াতে হয়তো আপোনালোকে চিনি নাপাব পাৰে সিন্ধুশ্ৰী কি ক'লো মই খুল্লাৰ সিন্ধুশ্ৰী খুল্লাৰ হৈছে প্ৰথমগৰাকী CEO নীতি আয়োগৰ আৰু প্ৰথমগৰাকী ভাইচ প্ৰেছিডেণ্ট হৈছে অৰবিন্দ পানাগৰিয়া সো নামবিলাক আপোনালোকে মনত ৰাখিব প্ৰথম ভাইচ প্ৰেছিডেণ্ট কোন আছিলে হয়তো সুধিব পাৰে বা প্ৰথম CEO কোন আছিলে বুলি সুধিব পাৰে গোটেইখিনি মনত ৰাখিব লিখি ৰাখিব যে প্ৰথম CEO আছিলে সিন্ধুশ্ৰী খুল্লাৰ আৰু প্ৰথমগৰাকী ভাইচ প্ৰেছিডেণ্ট আছিলে নীতি আয়োগৰ কোন বুলি কৰোঁ অৰবিন্দ পানাগৰিয়া সো এই দুটা নাম আপোনালোকে মনত ৰাখি থৈ দিব এতিয়া আহো আমি নেক্সট আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এতিয়া এইটো আপোনালোক সকলোৱে গম পাইছে যে আমাৰ 20 ফেব্ৰুৱাৰী 2025ত কি হৈছে আমাৰ নতুনকৈ এগৰাকী চিফ ইলেকশ্যন কমিশ্যনাৰ এপইণ্ট হৈছে আৰু নতুনকৈ এগৰাকী চিফ ইলেকশ্যন কমিশ্যনাৰ এপইণ্ট হোৱাৰ লগতে এগৰাকী অন্য ইলেকশ্যন কমিশ্যনাৰো এপইণ্ট হৈছে এতিয়া আমি সেইখিনি বস্তু চাওঁ প্ৰথমতে আমি চাই লওঁ যে ইলেকশ্যন কমিশ্যন কেতিয়া ফৰ্ম হৈছিলে এতিয়া ইলেকশ্যন কমিশ্যন কেতিয়া ফৰ্ম হোৱা বুলি ক'লে আমি কি লিখিব লাগিব 25 জানুৱাৰী 1950 সেইকাৰণে আপোনালোকে এটা বস্তু মনত ৰাখিব এই 25 জানুৱাৰীটোক কি বুলি পালন কৰা হয় নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে পালন কৰা হয় এতিয়া নেশ্যনেল ভোটাৰ্ছ ডে কেতিয়া পালন কৰা হয় তো আপোনালোকে সকলোৱে জানে ইম্পৰ্টেণ্ট ডেজত আপোনালোকে মনত ৰাখিছে যে নেশ্যনেল ভোটাৰ্ছ ডে 25 জানুৱাৰী কি কৰা হয় অবজাৰ্ভ কৰা হয় বাট কিয় অবজাৰ্ভ কৰা হয় আমি জানিব লাগিব কিয় অবজাৰ্ভ কৰা হয় কাৰণ সেই 25 জানুৱাৰীতে কি হৈছিলে আমাৰ ইলেকশ্যন কমিশ্যন বা নিৰ্বাচনী আয়োগখন গঠন হৈছিলে হ'ব নিৰ্বাচনী আয়োগ কেতিয়া গঠন হৈছিলে 25 জানুৱাৰী 1950 আৰু সেই দিনাখনে কি পালন কৰা হয় সেই দিনটোকে ভোটাৰ্ছ ডে হিচাপে বা নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে অবজাৰ্ভ কৰা হয় বা পালন কৰা হয় এতিয়া আহো আমি মেইন
যে 2025 বৰ্ষৰ আমাৰ যে 20 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যে নতুনকৈ চিফ ইলেকশ্যন কমিশনাৰ হ'ল এপইণ্ট হ'ল তেওঁ হৈছে চিফ ইলেকশ্যন কমিশনাৰ কোন জ্ঞানেশ কুমাৰ এতিয়া আপোনালোকৰ অলপ নামটো চিনাকি লাগিছেনে যে জ্ঞানেশ কুমাৰটোতো আমি পঢ়িছোঁ ইলেকশ্যন কমিশনৰ ক্ষেত্ৰতে কিবা এটাত পঢ়িছিলোঁ ঠিকে ভাবিছে কাৰণ আমি জ্ঞানেশ কুমাৰ আমি কেতিয়া পঢ়িছিলোঁ 2024 বৰ্ষত জ্ঞানেশ কুমাৰ কি হৈছিলে এজ এন ইলেকশ্যন কমিশনাৰ হিচাপে বা নিৰ্বাচনী আয়ুক্ত হিচাপে কি হৈছিলে এপইণ্ট হৈছিলে নিৰ্বাচনী আয়ুক্ত বেলেগ আৰু চিফ ইলেকশ্যন কমিশনাৰ বা মুখ্য নিৰ্বাচনী আয়ুক্ত বেলেগ হয় মুখ্য নিৰ্বাচনী আয়ুক্ত বা চিফ ইলেকশ্যন কমিশনাৰ এগৰাকীয়ে থাকিব আৰু অন্য দুগৰাকী নিৰ্বাচনী আয়ুক্ত নাইবা ইলেকশ্যন কমিশনাৰ থাকে আৰু তাৰে এগৰাকী 2024 বৰ্ষত জ্ঞানেশ কুমাৰ আছিলে ইলেকশ্যন কমিশনাৰ হিচাপে এপইণ্ট হৈছিলে আৰু এতিয়া 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জ্ঞানেশ কুমাৰে এজ চিফ ইলেকশ্যন কমিশনাৰ হিচাপে এপইণ্ট হৈছে এতিয়া আপোনালোকে ভাবিব পাৰে যে জ্ঞানেশ কুমাৰ যিহেতু সেইটো পদৰ পৰা অকণমান ওপৰলৈ আহিলে তাৰমানে চিফ ইলেকশ্যন কমিশনাৰ হ'ল তো সেই ইলেকশ্যন কমিশনাৰত কোন আছে এতিয়া এগৰাকীটো আপোনালোকে নাম জানে যে সুখবীৰ সান্ধু আছিলে সুখবীৰ সিং সান্ধু আৰু জ্ঞানেশ কুমাৰ দুইগৰাকী একেলগে একেটা দিনতে ইলেকশ্যন কমিশনাৰ হিচাপে এপইণ্ট হৈছিলে এতিয়াতো জ্ঞানেশ কুমাৰ 2025 বৰ্ষত চিফ ইলেকশ্যন কমিশনাৰ হৈ গ'ল চ' সেই ইলেকশ্যন কমিশনাৰটো দুগৰাকী থাকিব লাগিব নতুনকৈ কোন আহিলে চ' নতুনকৈ আহিছে কোন বিবেক যোশী চ' বিবেক যোশী যদি আপোনালোকক সোধে বিবেক যোশী বা আপোনালোকক হয়তো সুধিব পাৰে যে তলৰ কোন কেইগৰাকী ইলেকশ্যন কমিশনাৰ তেতিয়া এগৰাকীটো আছিলে সুখবীৰ সিং সান্ধু এইটো আছিলে 2024 চনৰ পৰা এও আছে আৰু এতিয়া এট প্ৰেজেণ্ট বা 2025ত ডক্টৰ বিবেক যোশীক কি কৰা হ'ল নতুনকৈ ইলেকশ্যন কমিশনাৰত এপইণ্ট কৰা হ'ল আৰু চিফ ইলেকশ্যন কমিশনাৰত জ্ঞানেশ কুমাৰক এপইণ্ট কৰা হ'ল আৰু তাৰ আগতে মোক কওকচোন তাৰ আগৰ ইলেকশ্যন কমিশনাৰ গৰাকী কোন আছিলে কোন ৰাজীৱ কুমাৰ চ' ৰাজীৱ কুমাৰ আছিলে জ্ঞানেশ কুমাৰৰ আগৰ গৰাকী চিফ ইলেকশ্যন কমিশনাৰ ঠিক আছে আৰু যদি আপোনালোকক এটা বস্তু সুধিব পাৰে যে ইলেকশ্যন কমিশনাৰ কিমান মানে কেইটা মানে মেম্বাৰ কিমানটা গৰাকী বা কিমান সদস্য থাকিব পাৰে সেই ধৰণে হয়তো আপোনালোকক কুৱেশ্যন কেতিয়াবা সুধিব পাৰে চ' ইলেকশ্যন কমিশনত কিমান গৰাকী থাকিব 3 গৰাকী এগৰাকী চিফ ইলেকশ্যন কমিশনাৰ আৰু দুগৰাকী নিৰ্বাচনী আয়ুক্ত তাৰমানে এগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুগৰাকী এনে নিৰ্বাচনী আয়ুক্ত টোটেল 3 গৰাকী বা 3 মেম্বাৰ্ছ বডি হয় ইলেকশ্যন কমিশন মনত থাকিব ইলেকশ্যন কমিশনৰ কাম কি হয় ইলেকশ্যন কমিশনৰ কাম হৈছে যে গোটেই ইলেকশ্যন ৰেগুলেট কৰিব গোটেই বস্তুখিনি চাব পলিং ভোটিং গোটেইখিনি ঠিক আছে সুপাৰভাইজ কৰে আৰ্টিকলটো মই কিমান কৈছিলোঁ ইলেকশ্যন কমিশনৰ আৰ্টিকল মনত আছেনে আৰ্টিকল মই বহুত কেইদিন পঢ়াইছিলোঁ কিন্তু দিল্লী এছেম্বলিৰ বিষয়ে আজি অলপমান পঢ়োঁ চ' দিল্লী এছেম্বলিৰ যদি আমি কথা চাব লাগে আমাৰ যে ফেব্ৰুৱাৰীৰ 5 তাৰিখে ইলেকশ্যন অনুষ্ঠিত হৈ গ'ল তাৰমানে আমাৰ কেপিটেল দিল্লীৰ কি হ'ল 5 তাৰিখে এছেম্বলি ইলেকশ্যন অনুষ্ঠিত হ'ল 5 ফেব্ৰুৱাৰী তাৰিখে তাৰপিছত পলিং মানে তোমাৰ গণনা হ'ল 8 তাৰিখে ঘোষণা কৰা হ'ল ৰিজাল্ট চ' তাত যদি আমি চাওঁ প্ৰথম গৰাকী আমি যদি চাওঁ এগৰাকী কি হৈছে মহিলা কি হৈছে তোমাৰ চিফ মিনিষ্টাৰ হৈছে তাৰ আগত আৰু 3 গৰাকী আছিলে তাৰমানে তেওঁ হৈছে চতুৰ্থতম তোমাৰ মহিলা মুখ্যমন্ত্ৰী দিল্লীৰ এতিয়া আমি আহোঁ অলপমান এছেম্বলিৰ যিটো মই ক'লোঁ যে অলৰেডি 5 তাৰিখে অনুষ্ঠিত হ'ল 8 তাৰিখে ঘোষণা কৰা হ'ল এতিয়া দিল্লী এছেম্বলিৰ বিষয়ে অলপ যদি চাই তেতিয়াহ'লে গম পাব যে ইয়াতে 70 চিট আছে তাৰমানে আমি যেনেকৈ আমাৰ অসম বিধানসভাৰ যেনেকৈ সদস্য কিমান পাওঁ 126 অৰ্থাৎ 126 তেনেকুৱাকৈ দিল্লী এছেম্বলিৰ আছিলে 70 চিট তো 70 চিট যদি আমি চাওঁ সংখ্যাগৰিষ্ঠতা যদি জিকিব লাগে 36টা পাব লাগিব ভোট তাৰমানে 36খন আসন পালেহে তোমাৰ কি হয় চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব এতিয়া আমি যদি চাওঁ বিজেপিৰ যদি আমি কথা চাওঁ বিজেপিয়ে কিমান পালে এইবাৰ 40+ কি পাবলৈ সক্ষম হ'ল আসন পাবলৈ সক্ষম হ'ল গতিকে 36 পাব লাগে বিজেপি 40+ আসন পাবলৈ সক্ষম হ'ল আৰু তেনেকুৱাকৈ বিজেপিয়ে কি হ'ল দিল্লীত তোমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিত কি হ'ল বিজেপিৰ চৰকাৰ গঠন হ'ল এতিয়া আমি যদি চাওঁ
গতিকে মুখ্যমন্ত্ৰী হিচাপে কোনে আহিছে মুখ্যমন্ত্ৰী হিচাপে যদি আপোনালোকক ৰেখা গুপ্তা সবে গমে পাইছে অলৰেডি ৰেখা গুপ্তা হয়তো আপোনালোকক কেতিয়াবা সুধি দিব পাৰে যে দিল্লীৰ লেজিসলেটিভ এছেম্বলিৰ স্পিকাৰ কোন হয় যেহেতু ৰিসেন্ট বস্তু হয় তো তেনেকুৱা ধৰণৰ কোৱেশ্চন সোধা দেখা যায় গতিকে আপোনালোকে মনত ৰাখিব স্পিকাৰ অফ দি দিল্লী এছেম্বলি তাৰ মানে দিল্লীৰ আপোনাৰ বিধানসভাৰ যদি স্পিকাৰ বা অধ্যক্ষ সোধে তেতিয়াহ'লে বিজেন্দৰ গুপ্তা হ'ব ঠিক আছে বিজেন্দৰ গুপ্তা কোন হয় দিল্লীৰ এছেম্বলিৰ কি হ'ব স্পিকাৰ বা অধ্যক্ষ আৰু তেনেকুৱাকে চিফ মিনিষ্টাৰ মই ইতিমধ্যে ক'লো কোন হয় ৰেখা গুপ্তা ঠিক আছে হ'বনে So next তাৰ আগত যদি আমি চাও আম আদমি পাৰ্টিয়ে ৰুল কৰি আছিল অলমোস্ট 2015 ৰ পৰা আমি যদি চাও 2024 লৈকে গতিকে ইমান সময় হেতু ইমান দীঘলীয়া এটা সময়ৰ পিছত কি হল তাতে তোমাৰ বিজেপি চৰকাৰ গঠন হল গতিকে এই ধৰণৰ বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় চাই থৈ দিব নেক্সট টু চাও Next was the Indian Agricultural Research Institute. খুব দীঘলীয়া ক্লাসটো নহয় এখিনি আপোনালোকে অলপ মন দি চাওক কি ঠিক ইয়াৰ পৰা বহুকেইটা কোৱেশ্চন হয়তো আপোনালোকৰ অনাগত সময়ত আহি যাব পাৰে সো ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিসাৰ্চ ইনষ্টিটিউট মানে কি কৃষি গৱেষণা কেন্দ্ৰৰ কাম কি থাকে কিহৰ ওপৰত ৰিসাৰ্চ কৰিব যাতে কম সময় বা কেনেকুৱাকে কম সময়ৰ ভিতৰত বা তোমাৰ এটা তোমাৰ কোৱান্টিটিও বঢ়াব পাৰে কোৱালিটিও বঢ়াব পাৰে তাৰ মানে গুণগত মান উন্নত কৰিব পাৰে কৃষিৰ খেতিবাতিৰ আৰু লগতে তাৰ পৰিমাণো আমি বঢ়াব পাৰো তো সেই সন্দৰ্ভত কোনে ৰিসাৰ্চ কৰে কোনে গৱেষণা কৰি থাকে ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিসাৰ্চ ইনষ্টিটিউট খুব ইম্পৰ্টেন্ট হয় এই যিবোৰ ৰিসাৰ্চ ইনষ্টিটিউট হয় সেই ৰিসাৰ্চ ইনষ্টিটিউট বিলাকৰ আমাৰ কি সুদা আমি দেখা পাওঁ তাৰ হেডকোৱাৰ্টাৰ সুদে মেইনলি হয়তো এতিয়াৰ আমাৰ পৰীক্ষা মই যেহেতু ইতিমধ্যে আপোনালোকক ক'লো অলপ চেঞ্জ হৈ গৈ আছে এতিয়া আমাৰ যেহেতু নতুনকৈ এপইণ্ট হোৱা ব্যক্তি গতিকে সুধি দিব পাৰে যে কোন হয় ইয়াৰে চেয়াৰপাৰসন বা ডাইৰেক্টৰ কোন হয় তেনেকুৱা ধৰণে সুধিব পাৰে এতিয়া ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিসাৰ্চ ইনষ্টিটিউটৰ কথা যদি আমি চাওঁ ফৰ্ম কেতিয়া হৈছিলে বুলি যদি চাওঁ 1 এপ্ৰিল 1905 চনত 1905 চন সেই লৰ্ড কাৰ্জন যেতিয়া আমাৰ ভাৰতৰ ভাইসৰয় আছিলে সেই তেতিয়াই এই লৰ্ড কাৰ্জন ভাইসৰয় থাকাৰ সময়তে কি হৈছিলে আমাৰ এই ৰিসাৰ্চ ইনষ্টিটিউটটো ফৰ্ম হৈছিলে আৰু যদি আমি চাওঁ এই ৰিসাৰ্চ ইনষ্টিটিউটক কি বুলি কোৱা হয় পোছা ইনষ্টিটিউট বুলি কোৱা হয় এটা পোছা ইনষ্টিটিউট বুলি কিয় কোৱা হয় কাৰণ হেতু বিহাৰৰ পোছাত কি হয় অৱস্থিত আছিল প্ৰথম অৱস্থাত যেতিয়া ফৰ্ম কৰিছিলে 1905 চনত তেতিয়া বিহাৰতে আছিল বিহাৰত মানে তোমাৰ কি কৰিছিলে হেতু এস্টাব্লিশ কৰিছিলে বিহাৰৰ পোছাত কি কৰিছিলে এস্টাব্লিশ কৰিছিলে সেই কাৰণে এটো অলৰেডি অলসো নন এজ পোছা ইনষ্টিটিউট এতিয়া আমি যদি চাওঁ বিহাৰত তেতিয়া যেতিয়া তোমাৰ 1934 ত যেটো তোমাৰ আৰ্থকুৱেক হৈছিলে বা ভূমিকম্প হৈছিলে হেতুৰ ফলত যিখিনি ক্ষয়ক্ষতি হল তাৰ কাৰণে সেই ৰিসাৰ্চ ইনষ্টিটিউটটো নিউ দিল্লীলৈ শিফট কৰা হৈছিলে কেতিয়া 1936 ত কি কৰা হৈছিলে শিফট কৰা হৈছিলে যিকি নহওক আৰু ইয়াৰে আমি যদি চাওঁ এতিয়া বৰ্তমান ডাইৰেক্টৰ কোন আহি গল এতিয়া ডাইৰেক্টৰ গৰাকী আহি গল চিৰুকুমালী শ্ৰীনিবাস ৰাও ঠিক আছে তেও কি হল নতুনকৈ এপইণ্ট হল এজ এ ডাইৰেক্টৰ অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিসাৰ্চ ইনষ্টিটিউট মনত থাকিব ফটোখন লগাই দিছো ধুনিয়াকে চাই থৈ দিলে হল আৰু লগতে তেনেকুৱাকে মনতো ৰাখিলে হল এতিয়া আহো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া দো ৰিজাৰ্ভ বেংক অফ ইয়াৰে যিখিনি মই দিছো 2025 ত যদিও এপইণ্ট হোৱা নাই কিন্তু এট প্ৰেজেন্ট কোন হয় সেইখিনি আমি জানিবলৈ চেষ্টা কৰো নতুন কোন হয় এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিয় ফৰ্ম হৈছিল হেতু আপোনালোক সকলোৱে জানে গোটেই বেংক ৰেগুলেটিং কৰিবৰ কাৰণে বেংক চাবৰ কাৰণে তাৰ পিছত যদি আমি চাও কাৰেন্সিৰ কাৰণে কাৰেন্সি ৰেগুলেট কৰিবৰ কাৰণে তাৰ মানে আমাৰ ভাৰতীয় মুদ্ৰা সো সেই গোটেই বস্তুখিনিৰ কাৰণে কি হৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ফৰ্ম হৈছিল কেতিয়া 1935 ত কি হৈছিল ফৰ্ম হৈছিল এতিয়া যদি আমি চাও RBI বৰ্তমান গভৰ্ণৰ কোন হয় সঞ্জয় মালহোত্ৰা সো আপোনালোকক সুধিব পাৰে যে RBI বৰ্তমান গৰাকী গভৰ্ণৰ কোন হয় তেনেকুৱা ধৰণে যদি কোৱেশ্চন সুধে আপোনালোকে লিখিব পাৰিব কোন হয় সঞ্জয় মালহোত্ৰা PDF টো আপোনালোকে পাই যাব ধুনিয়াকে চাই থৈ দিব দেন হেডকোৱাৰ্টাৰ সুধিব পাৰে হেডকোৱাৰ্টাৰ হলে মুম্বাই মহাৰাষ্ট্ৰত কি হয় তোমাৰ RBI ৰ হেডকোৱাৰ্টাৰ হয় আমি বেছিভাগ বস্তু ইনষ্টিটিউট যদি আমি ভাৰতৰ চাও মুম্বাই নিউ দিল্লীতে আমি হেডকোৱাৰ্টাৰ সমূহ বা মুখ্য কাৰ্যালয় সমূহ আমি দেখা পাওঁ এতিয়া আপোনালোকৰ কাৰণে মই হেতু ক্লাসো লৈ আহিম বাৰু
এতিয়া এষ্টাব্লিছ কেতিয়া হৈছিলে মই অলৰেডি কৈ দিলোঁ 1935 1 এপ্ৰিলত এষ্টাব্লিছ হৈছিলে আৰু প্ৰথমগৰাকী যদি সোধে প্ৰথমগৰাকী গভৰ্ণৰ কোন আছিলে মই সেইকাৰণে পিডিএফত এড কৰি দিছোঁ ছাৰ অছবৰ্ণ স্মিথ ৱাজ দি ফাৰ্ষ্ট গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক হ'বনে চ' ৰিজাৰ্ভ বেংকৰ বিষয়ে অলপমান চাই থৈ দিব তেনেকৈ কেতিয়া ফৰ্ম হৈছিলে আৰু তোমাৰ কেনেকুৱাকৈ বা RBI কেতিয়া নেশ্যনেলাইজ কৰা হৈছিলে সেইটো খুব ইম্পৰ্টেণ্ট আপোনালোকে চাই থৈ দিব মই বহুতবাৰ পঢ়াইছোঁ আগতে এতিয়া ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বা ইছৰো চ' ইছৰোৰ বিষয়ে আমি হয়তো আপোনালোক সকলোৱে জানে ইছৰো বহুত আপোনালোকে শুনি থাকে বা গোটেইখিনি বস্তু জানে কেনেকুৱাকৈ স্পেচত গৈছে কি মিছন গৈছে সেইখিনি আপোনালোকে ইতিমধ্যে জানে কিন্তু নতুনকৈ আমাৰ কি হৈছে ইছৰোৰ তোমাৰ চেয়াৰমেন কি হৈছে এপইণ্ট হৈছে সেইটো খুব ইম্পৰ্টেণ্ট হয় কাৰণ ইছৰোৰ চেয়াৰমেন সোধে ইছৰোৰ হেডকোৱাৰ্টাৰ সোধে ইছৰোৰ মিছনবিলাকৰ কথাও আমাক সোধে গতিকে ইছৰো হৈছে এটা কি স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ ফুল ফৰ্ম কি হয় ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন কি কৰে স্পেচ ৰিচাৰ্চ কৰে গোটেই অভিযানবিলাক পঠাব ছেটেলাইট গোটেইখিনি ৰকেট হয়নে চ' সেইখিনি যদি আমি চাওঁ কেতিয়া ফৰ্ম হৈছিলে বুলি যদি চাওঁ ফৰ্ম হৈছিলে 15 অগষ্ট 1969ত চ' মনত থাকিব কেতিয়া ফৰ্ম হৈছিলে 15 আগষ্ট তাৰমানে ইণ্ডিপেণ্ডেঞ্চ ডেৰ দিনাখন আমাৰ কি হৈছিলে ফৰ্ম হৈছিলে এতিয়া আহোঁ ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হয় বেংগালুৰু চ' বেংগলোৰত কি হয় ইয়াৰ হেডকোৱাৰ্টাৰ হয় আমাক যিহেতু পৰীক্ষাত সুধি থাকে ইছৰোৰ হেডকোৱাৰ্টাৰ আপোনালোকে যদি PYQ বিভিন্ন ধৰণৰ এক্সামবিলাকৰ যদি চাইছে পেপাৰবিলাক এনালাইজ কৰিছে বা পঢ়িছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এই এটা কমন টপিক হয় ইছৰোৰ বিষয়ে কুৱেশ্যন সোধাটো হয়তো আপোনালোকক কিবা ছেটেলাইটৰ বিষয়ে সুধিব পাৰে নাইবা তেনেকুৱা ধৰণে কুৱেশ্যন আহে এতিয়া ইছৰোৰ যদি আপোনালোকক হেডকোৱাৰ্টাৰ সোধে তেতিয়াহ'লে মনত ৰাখিব বেংগলুৰু বা কৰ্ণাটকাৰ বেংগলোৰত অৱস্থিত আৰু এতিয়াৰ যিগৰাকী চেয়াৰমেন হয় নতুনকৈ ডক্টৰ ভি নাৰায়ণ কি হৈছে তোমাৰ 2025 চনত তেওঁ এপইণ্ট হৈছে খুব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ডক্টৰ ভি নাৰায়ণ এপইণ্ট হৈছে এতিয়া আহোঁ ফাৰ্ষ্ট চেয়াৰমেনগৰাকী ইছৰোৰ প্ৰথমগৰাকী চেয়াৰমেন কোন হয় যাক ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বুলিও কোৱা হয় চ' কেতিয়াবা আপোনালোকৰ কুৱেশ্যনত যদি দেখে যে হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বা ইণ্ডিয়াৰ মহাকাশ অভিযানৰ বা প্ৰগ্ৰামৰ কোন ফাদাৰ বুলি কাক কোৱা হয় ভাৰতৰ চ' তেতিয়া আপোনালোকে লিখিব পাৰিব লাগিব যে বিক্ৰম আম্বালা সাৰাবাই চ' বিক্ৰম সাৰাবাই বুলি চবে মনত ৰাখে বা বহুতৰ মনত আছে তেওঁ প্ৰথমগৰাকী চেয়াৰমেন আছিলে আৰু তেওঁক কি বুলি কোৱা হয় ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম তাৰমানে তেওঁ কিহৰ পিতৃ বুলি কোৱা হয় ভাৰতীয় গৱেষণা কেন্দ্ৰ বা ভাৰতৰ মহাকাশ যি প্ৰগ্ৰাম আছে তাৰে তোমাৰ কি বুলি কোৱা হয় ফাদাৰ বুলি বা পিতৃ বুলি কোৱা হয় মনত থাকিব ইছৰোৰ বিষয়ে অলপমান চাই থৈ দিলে হ'ল তেনেকৈ নতুন এপইণ্টৰ হয় ব্যক্তিগৰাকীৰ বিষয়ে চাই থৈ দিব এইবাৰ আহোঁ আমি CRPF খুব ইম্পৰ্টেণ্ট হয় যোনে ধৰি লোৱা RRB এক্সাম দিব বা SSCৰ এক্সাম দিব RRB গ্ৰুপ ডিৰ এক্সাম দিবলৈ গৈ আছে তেওঁলোকে এই বস্তুখিনি চাই থৈ দিব খুব ইম্পৰ্টেণ্ট হয় বাকীখিনিৰ কাৰণেও বাৰু ইম্পৰ্টেণ্ট হয় এতিয়া CRPFৰ ফুল ফৰ্ম আমি চবে জানো চেণ্ট্ৰেল ৰিচাৰ্চ পুলিচ ফ'ৰ্চ চ' এই CRPF যদি আমি চাওঁ মটো এতিয়া আপোনালোকে যিমানখিনি ডিফেন্স যি বস্তু আছে তাৰে আপোনালোকে মটোবিলাক চাই থৈ দিব যেনে ৰাইফল আছাম পুলিচ সেইখিনিতো বাৰু জানে CRPF হওক বা CID হওক CBI হওক এইখিনিৰ মটোবিলাক আপোনালোকে চাই থ'ব হয়তো মই বহুকেইটা ক্লাছত মটোবিলাক দি থৈ দিছিলোঁ এতিয়া আমি যদি চাওঁ CRPFৰ মটো হৈছে ছাৰ্ভিচ এণ্ড লয়েলিটি তাৰমানে নিষ্ঠা সহকাৰে কাম কৰা নিষ্ঠা আৰু কৰ্ম হয়নে নিষ্ঠা সহকাৰে কাম কৰিব লয়েল থাকিব গোটেই সেইটোতে নিয়োজিত হৈ পৰিব সেইটো হৈছে ইয়াৰে মটো আৰু যদি ফৰ্ম কেতিয়া হৈছিলে বুলি যদি আমাক সোধে যে CRPF ফৰ্ম কেতিয়া হৈছিলে ফৰ্ম হৈছিলে 1939তে কিন্তু 1939ত চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ বুলি জনা যোৱা নাছিলে কিয় নাছিলে কাৰণ 1939ত যদি আমি চাওঁ কাৰ শাসন আছিলে ব্ৰিটিছাৰসকলৰ শাসন আছিলে বা ক্ৰাউনৰ ৰুল আছিলে ব্ৰিটিছ ক্ৰাউনৰ ৰুল সেইকাৰণে তেতিয়া ক্ৰাউন ৰিপ্ৰেজেণ্টেটিভছ পুলিচ বুলি কোৱা হৈছিলে
1935 যেতিয়া ফৰ্ম হৈছিলে তেতিয়া সৰি 39 যেতিয়া ফৰ্ম হৈছিলে ক্ৰাউন ৰিপ্ৰেজেন্টেটিভছ পুলিচ বুলিহে কোৱা হৈছিলে এইটোকে ৰিনেম কৰিলে আফটাৰ ইন্ডিপেন্ডেন্স তাৰ মানে আমাৰ দেশৰ স্বাধীন হোৱাৰ পিছত 1949ত ৰিনেম কৰি পেলাই সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফোৰ্স বা CRPF নামাকৰণ কৰা হ'ল সেই বস্তুটো আপোনালোকে ধ্যান দিব যদি আপোনালোকক CRPFৰ এস্টাবলিশ কেতিয়া হৈছিলে বা প্ৰতিষ্ঠা কেতিয়া হৈছিলে আপোনালোকে 1939তে যাব যদি ৰিনেম কেতিয়া কৰিছে বুলি যদি কেতিয়াবা কোৱেশ্চন দেখে তেতিয়া হলে আপোনালোকে 1949 লিখিব লাগিব এতিয়া আহো 2025 বৰ্ষৰ 20 জানুৱাৰী তাৰিখে আপইণ্ট দিয়া ডাইৰেক্টৰ জেনেৰেল গৰাকীৰ বিষয়ে সো বৰ্তমান CRPFৰ ডাইৰেক্টৰ জেনেৰেল হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং সো জ্ঞানেন্দ্ৰ প্ৰতাপ সিং হৈছে বৰ্তমান গৰাকী ডাইৰেক্টৰ জেনেৰেল হয় এতিয়া সবে ধৰিব পাৰিছে GP সিং কাৰণ GP সিংৰ বিষয়টো সকলোৱে জানে GP সিং কোন আছিলে আমাৰ ফৰ্মাৰ DGP অফ আসাম আমাৰ অসমৰ কি আছিলে DGP আছিলে আসাম পুলিচৰ DGP বুলি ক'লে আমি অসমৰ কাৰ কথা জানো GP সিং সবে একদম গুটেই সকলোৱে জানে কিন্তু যেহেতু তেও গোল ৰিটায়াৰ হল তেও এতিয়া কৰ হ'ব সৰি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং বা GP সিং এতিয়া কি হল CRPFৰ DG হিচাপে তেও কৰ্মৰত কেতিয়াৰ পৰা 20 জানুৱাৰী 2025 এতিয়া আপোনালোকে মোক এটা কোৱেশ্চন কক বৰ্তমান অসমৰ DGP কোন হয় বৰ্তমান অসমৰ DGP কোন হয় এই কোৱেশ্চনটো মোক কমেন্ট কৰি পেলাই জনাব কাৰণ ফৰ্মাৰ DGP গৰাকীৰ নাম আপোনালোক সকলোৱে জানে যে GP সিং সো GP সিংটো এতিয়া নাই সো GP সিং এতিয়া কি হল আপোনাৰ CRPFৰ ডাইৰেক্টৰ জেনেৰেল বা DG হল কৰ CRPFৰ এতিয়া আহো ফাৰ্স্ট ডাইৰেক্টৰ জেনেৰেলৰ বিষয়ে সো ফাৰ্স্ট ডাইৰেক্টৰ জেনেৰেল আছিলে VG কানেটকাৰ সো VG কানেটকাৰ আছিলে প্ৰথম গৰাকী ডাইৰেক্টৰ জেনেৰেল অফ CRPF এটো চাই থৈ দিব যিখিনি সকলে গ্ৰুপ ডি এক্সাম দিবলৈ গৈ আছে বা অন্যান্য তেনেকুৱা ডিফেন্সৰ এক্সামৰ কাৰণে আপোনালোকে যদি এপিয়াৰ হয় তেতিয়ালৈ এই ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকে পঢ়ি যাব সো GP সিংৰ কথা আমি গম পালো তেও ফৰ্মাৰ DGP অফ আসাম পুলিচ আছিলে তাৰ পিছত তেও CRPFত জয়েন কৰিলে এজ এ ডাইৰেক্টৰ জেনেৰেল গতিকে এইখিনি বস্তু আপোনালোকে চাই থৈ দিব এতিয়া হো নেক্সট টু বৰ্ড অফ কন্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া সো ইণ্ডিয়াৰ ক্ৰিকেটৰ ৰেগুলেটিং মেইন বডিটো হৈছে তোমাৰ কি হয় BCC সো BCCR কথা যদি আপোনালোকক খুধে এই কাৰণে ইম্পৰ্টেন্ট হয় তাৰ যিগৰাকী বৰ্তমান সেক্ৰেটাৰী হয় তেও হৈছে অসমৰ হয়তো সকলোৱে গম পাইছা অসমৰ কোন হয় তেও আছিলে এডভোকেট জেনেৰেল অফ আসাম এডভোকেট জেনেৰেলো আছিলে আৰু এতিয়া তেও কি হল BCCR নিউ সেক্ৰেটাৰী হিচাপে তেও এপইন্ট পালে কোন দেৱজিৎ হৈকা খুব ইম্পৰ্টেন্ট হয় মনত ৰাখি থব যে প্ৰথম আছিলে জয় সিং সো জয় সিংক তেও ৰিপ্লেস কৰি পেলাই কি কৰিলে তেও BCCR কি হল নিউ সেক্ৰেটাৰী হল খুব ইম্পৰ্টেন্ট মনত ৰাখিব কি কাৰণে ইম্পৰ্টেন্ট হয় ইয়াতে মই লিখিয়ে দিছো তেও কি হয় এডভোকেট জেনেৰেল অফ আসাম আছিলে অসমৰ এডভোকেট জেনেৰেল আছিলে আৰু তেও গৈ পেলাই BCCR কি পালে এতিয়া নিউ সেক্ৰেটাৰী পালে এতিয়া আহো BCCR ফৰ্ম কেতিয়া হৈছিলে 1928ত ফৰ্ম হৈছিলে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে মুম্বাই এণ্ড বা মহাৰাষ্ট্ৰ সো এইখিনি আপোনালোকে গম পালে ফটোটো চাই থৈ দিব ধুনিয়াকে এইবাৰ আহো আমি কাৰণ আমাৰ খেলৰ ওপৰত কোৱেশ্চন আহে ক্ৰিকেটৰ ওপৰত কোৱেশ্চন আহে হেকাৰণে দিছো নেক্সট আহিলে ইন্টাৰনেশনাল ক্ৰিকেট কাউন্সিল এতিয়া মই যেটো কলো জয়সাহৰ কথা সো জয়সাহৰ মই GP সিং কৈ থাকোতে চাগে জয় সিং কৈ দিলু ফুলতে নেকি সৰি সো জয়সাহৰ কথা যদি কয় এই ফৰ্মাৰ BCCR সেক্ৰেটাৰী আছিলে তেও সো তেওক ৰিপ্লেস কৰি পেলাই দেৱজিৎ শইকীয়াই কি হল তোমাৰ BCCR নিউ সেক্ৰেটাৰী হল আৰু জয়সাহে কি হল তোমাৰ ইন্টাৰনেশনাল ক্ৰিকেট কাউন্সিলৰ চেয়াৰম্যান হৈ গল হ'ব মনত থাকিব ইন্টাৰনেশনাল ক্ৰিকেট কাউন্সিল যদি আমি প্ৰথমতে চাও প্ৰথমতে 1909 চনত তোমাৰ কি বুলি ফৰ্ম হৈছিলে ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স বুলি ফৰ্ম হৈছিলে মাত্ৰ তাত তিনিখন কান্ট্ৰি যদি চাও অষ্ট্ৰেলিয়া ইংল্যান্ড এণ্ড সাউথ আফ্ৰিকা তাৰ পিছত 1965ত কি হল পুনৰ নামাকৰণ কৰি পেলাই কি কৰিলে ইন্টাৰনেশনাল ক্ৰিকেট কনফাৰেন্স কৰিলে ক্ৰিকেট কনফাৰেন্সে কৰিলে 1965ত আকৌ বৰ্তমান যেটো ফৰ্ম হয় ইন্টাৰনেশনাল ক্ৰিকেট কাউন্সিল হেতু কৰিলে তোমাৰ 1987 ৰ পৰা
ঠিক আছে মনত থাকিব প্ৰথম যদি আমি চাও 1909 ত ইয়াৰ ফৰ্ম হল ঠিক আছে ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স হিচাপে এগেইন 1965 ত ফৰ্ম হল এই ক্ৰিকেট ইন্টাৰনেশ্যনেল ক্ৰিকেট কনফাৰেন্স হিচাপে আকৌ 1987 ত নাম পালে এই ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল হিচাপে আৰু এতিয়া আহো আমি ইয়াৰে হেডকোৱাৰ্টাৰ সবে জানা হয়তো ডুবাই বা UAE বা ইউনাইটেড আৰব এমিৰেটছত কি হয় ইয়াৰ হেডকোৱাৰ্টাৰ আছে সো এইখিনি আছিলে ইম্পৰ্টেন্ট নতুনকৈ এপইন্ট হোৱা ব্যক্তি আপোনালোকে চাই থৈ দিব ইয়াতে আপোনাৰ ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল বুলি আহিলে নেকি এইটো আসলতে আপোনাৰ এইখিনি যেটো হিডিং আছে এইটো কাটি দিব এইখিনি নহয় এইটো ভুলতে আহি গল এতিয়া এটা নেক্সট ইম্পৰ্টেন্ট পইণ্ট পঢ়িবলৈ গৈ আছো সেইটো হৈছে তোমাৰ আমাৰ প্ৰাইম মিনিষ্টাৰ বা পিএমও মানে প্ৰাইম মিনিষ্টাৰ অফিচৰ যি মেইন হেড থাকে তেওঁলোকৰ সো আমি কি পঢ়ি আছিলো যেটো কলো মই তোমাৰ প্ৰিন্সিপাল পিএমও বা প্ৰাইম মিনিষ্টাৰ অফিচৰ যি দুগৰাকী এডমিনিষ্ট্ৰেটিভ হেড থাকে মানে প্ৰশাসনীয় মুৰব্বী থাকিব পিএমও বা প্ৰাইম মিনিষ্টাৰ অফিচৰ দুগৰাকী তাৰে এগৰাকীটো আগৰ পৰা আছিলে আৰু দুই নম্বৰ গৰাকী যিগৰাকী হ'ব তেওঁ হৈছে শক্তিকান্তা দাস সো আগৰ আৰু এগৰাকী যিগৰাকী আছে প্ৰমোদ কুমাৰ মিশ্ৰ সো নামটো লিখি থৈ দিলে হ'ল প্ৰমোদ কুমাৰ মিশ্ৰ সো তেওঁ আছিলে 2019 মানে 2019 পৰা সো 2019 পৰাই প্ৰমোদ কুমাৰ মিশ্ৰ কি আছিলে প্ৰিন্সিপাল সেক্ৰেটাৰী আছিলে পিএমও অফিচৰ কিন্তু আমি যদি চাও 2025 বৰ্ষৰ তাৰ মানে এই ৰিসেন্টলি 2025 বৰ্ষৰ 22 ফেব্ৰুৱাৰী তাৰিখে সুধি দিব পাৰেতে কোৱেশ্চন ইম্পৰ্টেন্ট হয় 22 ফেব্ৰুৱাৰী তাৰিখে কি হল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ অফিচ তাৰ মানে পিএমওত কি হল আৰু এগৰাকী তোমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী দুই নম্বৰ গৰাকী কোন হল তোমাৰ ৰিটায়াৰ্ড IAS অফিচাৰ শক্তিকান্তা দাস ঠিক আছে সো শক্তিকান্তা দাস তেওঁ এপইন্ট হল এজ এন প্ৰিন্সিপাল সেক্ৰেটাৰী অফ PMO সো প্ৰাইম মিনিষ্টাৰ সুধিব পাৰে যে নৰেন্দ্ৰ মোদীৰ তোমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী দুগৰাকীৰ নাম কি হয় না বা তলৰ উল্লেখ কৰা কোন গৰাকী প্ৰাইম মিনিষ্টাৰ বা PMOৰ বৰ্তমান সময় সুধিব পাৰে যে কোন হয় সো তেতিয়া আপোনালোকে দুগৰাকী ব্যক্তিৰ নাম মনত ৰাখিব এগৰাকী প্ৰমোদ কুমাৰ মিশ্ৰ আৰু অন্য গৰাকী হৈছে শক্তিকান্তা দাস সো পিএমও অফিচৰ যে এডমিনিষ্ট্ৰেটিভ হেড হয় বেসিক্যালি তেওঁলোক ৰিটায়াৰ্ড কি হয় IAS অফিচৰ হয় বা এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত বা বিউৰোক্ৰেটছ হয় এতিয়া আমাৰ যিখিনি 2024 বৰ্ষত হৈ যোৱা আছিলে বা 2024 বৰ্ষত যিখিনি নতুন এপইন্টমেন্ট পাইছিলে নতুনকৈ আহিছিলে বৰ্তমান সময়তো আছে সেইখিনি যদি আপোনালোকক যদি লাগে তেতিয়া হলে আপোনালোকে জনাব তেনেকুৱাকে মই সেইখিনিও লৈ আহিম মই ভাবো এইখিনি আপোনালোকৰ কাৰণে সহায় হৈছে আৰু ক্লাছটো ধুনিয়াকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো পুনৰ এটি ক্লাছত আপোনালোক সকলোকে লগ পাম তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব বাই বাই